আজিৰে পৰা আৰম্ভ হ'ল ঐতিহাসিক গোভা দেউৰজাৰ জোনবিল মেলা। ইতিমধ্যে পাহাৰৰ পৰা নামি আহিছে মামা মামীসকল। আজিৰে পৰা 16, 17, 18 জানুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ঐতিহাসিক জোনবিল মেলা। আগমন ঘটিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোক। আনকি উক্ত অনুষ্ঠানত উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 22 গৰাকীকৈ তিৱা ৰজাক ৰাজভত্তা প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। পাহাৰৰ মেটমৰা সম্ভাৰ লৈ কাহিলৈ ভয়ামৰ লোকৰ পিঠা পনাৰ সৈতে কৰিব বিনিময়। পাহাৰৰ পৰা নামি অহা লোকসকল জোনবিলৰ বাকৰিত উপস্থিত হৈ উৎফুল্লিত হৈ পৰিছে। মেলাত অহাৰ সৌভাগ্য হ'ল এই জোনবিল মেলাই তিৱা জাতিৰ সাতাম পুৰুষীয়া সমন্বয় একতা আৰু এটা অতি অৰ্থবহ অৰ্থনৈতিক ব্যৱস্থাক প্ৰতিনিধিত্ব কৰে। জোনবিল মেলাৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। আজিও মৰিগাঁৱৰ কেবিনেটে জোনবিল মেলা ক্ষেত্ৰৰ প্ৰসাৰৰ বাবে 5 কোটি টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মই বিশ্বাস কৰোঁ যে এই মেলাৰ ঐতিহ্য পৰম্পৰাক আমি সকলোৱে মিলি ৰক্ষাও কৰিম আৰু ইয়াক এটা সমগ্ৰ দেশতে প্ৰচাৰ কৰাৰ বাবে আমি প্ৰচেষ্টা চলাম। হালদি আছে, কাষ্টিয়া আছে আৰু আছে কিবা কিবি ওলাবা মাল খালি ওলাব আৰু কি বিচাৰিব কাইলৈ কি বিচাৰিব? পিঠাপনা বিচাৰিব, পিঠাগুড়িৰ লগত এই মোৰতো ওলাবা আহিছে কি সান্দহ কিবা হালদিৰ লগতে কিবা আদাৰ লগতে কিবা এই আছে বহুত মানুহ আছে এই লগত মই ওলাম আৰু মৰিগাঁৱৰ পৰা ৰাহুল ডেকা ৰিপৰ্ট, সংবাদ লহৰ।